ONGCL লুণ্ঠনকাৰী গেলেকীত পথ অৱৰোধ। আজি শিৱসাগৰ জিলাৰ নাজিৰাৰ অন্তৰ্গত গেলেকীৰ জৰাজীৰ্ণ হস্পিটেল পথ পুনৰ নিৰ্মাণৰ দাবীত ONGCৰ সকলো যান বাহন অনিৰ্দিষ্ট কাললৈ বন্ধ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। দীৰ্ঘদিন ধৰি পথটোৰ শোচনীয় অৱস্থাই অঞ্চলবাসীক জিয়াটো ভুগাই আহিছে। বিভিন্ন সময়ত বিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানে ONGCৰ কৰ্তৃপক্ষৰ ওচৰত অঞ্চলটোৰ বাট পথ উন্নয়নৰ বাবে দাবী তুলি আহিছে যদিও তৈলক্ষেত্ৰৰ অন্তৰ্গত অঞ্চলসমূহ উন্নয়নৰ ক্ষেত্ৰত ONGCLৰ নিজাববীয়াকৈ কোনো আঁচনি নলয়। ONGCLে ক্ষতিসাধন কৰা বাট পথসমূহ মেৰামতি কৰাৰ বাবেও এতিয়া স্থানীয় জনসাধাৰণে আন্দোলন কৰিব লাগে। আন্দোলন নহলে কেৰেপ নকৰে ONGCLে। সেয়েহে আকৌ আন্দোলন হৈছে গেলেকীত। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গেলেকীবাসী ৰাইজৰ সহযোগত আজি আমি ONGCৰ যিমানবোৰ বাহন আছে আমি চলাচল বন্ধৰ আজি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ। যিহেতু বিগত এটা বছৰৰ পৰাই আমি তেওঁলোকক দাবী উত্থাপন কৰি আহিছোঁ, বাৰম্বাৰ আমি স্মাৰকপত্ৰ দি আহিছোঁ যে ঐতিহ্যমণ্ডিত এই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল আপোনালোকে জানে একেবাৰে ভিতৰুৱা এটা অঞ্চল। ইয়াত ONGCৰ দৰে এটা মহাৰত্ন এটা নৱৰত্ন কোম্পানীয়ে বিগত আজি 1968 চনৰ পৰাই কাম কৰি আহিছে, কিন্তু গেলেকীৰ উন্নয়নৰ কাৰণে তেওঁলোকে একো এটা কৰা নাই। আমি বাৰম্বাৰ তেওঁলোকক দাবী জনাই আহিছোঁ। আমি বিগত যোৱা বছৰ আমি জুন মাহতেই আমি তেওঁলোকক আমি স্মাৰকপত্ৰৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছিলোঁ যে গেলেকীৰ যিটো হস্পিটেলৰ সন্মুখৰ যিটো মুখ্য পথ তাত উপস্থিত আছে 3-4খনকৈ বিদ্যালয়, মেডিকেল, গেলেকী আৰক্ষী থানা, গেলেকী পাৱাৰ হাউচ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তাৰে সেই এটা আমাৰ যিখন ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প আছে তালৈকে এইটো একেবাৰে বিধ্বস্ত পথ। আমি কৈছিলোঁ যে তেওঁক বাৰম্বাৰ জনাইছোঁ যে উত্তৰ ৰাস্তাটো আপোনালোকে বনাই দিয়ক, কিন্তু তেওঁলোকে কোনো ধৰণৰ লৰচৰ নকৰে, তেওঁলোক কাণ হাৰ নাই। তেওঁলোকে কেৱল মাত্ৰ গেলেকীবাসীক পতান দিয়াৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰি আহিছে। গতিকেলৈ আমি তেওঁলোকক যোৱা বছৰৰ পৰাই যিখিনি দাবী উত্থাপন কৰিছোঁ তেওঁলোকে কোনো ধৰণৰ এটাও দাবী তেওঁলোকে মানি ল'বলৈ তেওঁলোকে মান্তি হোৱা নাই। গতিকেলৈ আজি আমি এই উক্ত কাৰ্যসূচীৰ জৰিয়তে আমি এটাই ক'ব বিচাৰিছোঁ, আমি আটাকৈ আমি দাবী ৰাখিছোঁ তেওঁলোকক। আমাৰ দাবীসমূহ যদি আমাৰ প্ৰাপ্যবিলাক আমাৰ অধিকাৰবিলাক যদি আমাক তেওঁলোকে কৰি দিব নোৱাৰে, যদি উক্ত ৰাস্তা যদি তেওঁলোকে বনাই দিব নোৱাৰে, তো অনাগত দিনত আমি ONGCৰ বিৰুদ্ধে আৰু তীব্ৰতৰ আৰু গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। আপোনালোকৰ দাবীকেইটা কি? দাবী আমাৰ আছে যিটো গেলেকী হস্পিটেলৰ সন্মুখৰ যিটো আমাৰ মূল পথ আছে, এই মূল পথটোত আমাৰ সম্পূৰ্ণ উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা আছে, প্ৰথম দাবী। দ্বিতীয় দাবী হৈছে পথটোৰ ওপৰত ষ্ট্ৰীট লাইট দিয়া ব্যৱস্থা কৰক। তৃতীয় দাবী হৈছে গেলেকী হাইস্কুল খেলপথাৰখন অত্যাধুনিক প্ৰযুক্তিৰে যাতে নিৰ্মাণ কৰি দিয়ে। চতুৰ্থ দাবী হৈছে গেলেকীৰ চিকিৎসালয় উন্নত চিকিৎসাৰ কাৰণে নতুন বিজ্ঞান প্ৰযুক্তিৰ যিবিলাক আজিকালি আহিলা সা সঁজুলি ওলাইছে, সেই সা সঁজুলিবিলাক আমাৰ গেলেকী মেডিকেলত আমাক তাত দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু 5 নম্বৰতে গেলেকীৰ 10খন বিদ্যালয়ৰ বাবে শিক্ষাদানৰ বাবে এটাকৈ অত্যাধুনিক বিজ্ঞান প্ৰযুক্তিৰে শ্ৰেণীকোঠা নিৰ্মাণ কৰিবৰ বাবে আমাৰ দাবী আছে। 6 নম্বৰ অসম নাগালেণ্ড সীমান্ত অঞ্চলত থকা 10খন বিদ্যালয়ত পকীবেৰা নিৰ্মাণ কৰিবলৈ দিয়া হৈছে। যিহেতু দেখিছেই নাগা দুৰ্বৃত্তই বিভিন্ন সময়ত ঘাট প্ৰতিঘাত সৃষ্টি কৰি আহিছে, বিভিন্ন এটা বিশৃংখলতা পৰিৱেশৰ সৃষ্টি কৰি আহিছে। সেয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি তেওঁলোকক পকীবেৰা নিৰ্মাণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু গেলেকী চাৰিআলিত এটা উন্নত প্ৰযুক্তিৰ শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। যিহেতু দেখিছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমাৰ গেলেকী জনসাধাৰণৰ বাবে বহুত অসুবিধাৰ সৃষ্টি হয়। বিভিন্ন সময়ত বিভিন্ন জেগাৰ পৰা যিসকল অতিথি আহে, যিসকল যাত্ৰীবাহী বাছত যিসকল যাত্ৰী আহে তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধা হয়। সেয়ে উন্নত মানদণ্ডৰ এটা শৌচাগাৰ নিৰ্মাণ কৰিবলৈ আৰু শেষতো হৈছে গেলেকী চাৰিআলিত সম্পূৰ্ণ পৰিৱেশ পৰিষ্কাৰ কৰি নিকাকৰণ কৰি ৰাখিবৰ বাবে আমি ডাষ্টবিনৰ ব্যৱস্থা, যাতে সেই ডাষ্টবিনৰ পৰা জাবৰ জোঁথৰবোৰ উঠাই নি এডোখৰ নিৰ্দিষ্ট জেগাত ৰাখিব পৰাকৈ তাৰ কাৰণে ব্যৱস্থা কৰিবৰ বাবে আমি দাবী জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গেলেকী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গেলেকীবাসী ৰাইজৰ সহযোগত জৰাজীৰ্ণ গেলেকী হস্পিটেল পথ পুনৰ নিৰ্মাণৰ দাবীত
আজি পুৱাৰে পৰা গেলেকীত ONGCৰ যান-বাহন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি এক পথ বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। গেলেকীৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।